নমস্কাৰ একাদশ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ মৰম আৰু শুভেচ্ছা জনাই আজি বনকুঁৱৰী কবিতাটোৰ প্ৰশ্ন উত্তৰ আগবঢ়াবলৈ লৈছোঁ। ভিডিঅ'টো তোমালোকৰ পাঠ্যপুথিত দিয়া আৰ্হি প্ৰশ্নাৱলীৰ আটাইবোৰ প্ৰশ্ন উত্তৰ দিয়াৰ লগতে বিগত কেইবাটাও বছৰৰ তোমালোকৰ চূড়ান্ত পৰীক্ষাত অহা কিছুমান প্ৰশ্নও মই সন্নিৱিষ্ট কৰিছোঁ। ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। এতিয়া মই আহিছোঁ প্ৰশ্ন উত্তৰসমূহলৈ। আৰ্হি প্ৰশ্ন ক অতি চমু প্ৰশ্নৰ 1 নম্বৰ, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? উত্তৰ, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম বনকুঁৱৰী। 2. বেজবৰুৱাই প্ৰতিমা সম্পৰ্কে কি মন্তব্য কৰিছিল? উত্তৰ, বেজবৰুৱাই প্ৰতিমা সম্পৰ্কে এনেদৰে মন্তব্য কৰিছিল, প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। 3. জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ, জোনাকী আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। 4. প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? উত্তৰ, প্ৰতিমাৰ খনিকৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয়। 5. চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু কি? উত্তৰ, চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু হৈছে প্ৰকৃতি, প্ৰেম আৰু সৌন্দৰ্য। খ চমু প্ৰশ্ন 1 নম্বৰ, চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা। উত্তৰ, চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম হৈছে প্ৰতিমা আৰু বিন বৰাগী। 2. জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি ক'লে কাক কাক বুজোৱা যায়? উত্তৰ, জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি ক'লে লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালাক বুজা যায়। 3. বনকুঁৱৰী কবিতাটিৰ লগত কেনেকুৱা জনবিশ্বাস জড়িত হৈ আছে? উত্তৰ, অসমৰ সহজ সৰল গাঁৱলীয়া সমাজে বিশ্বাস কৰে যে বনকুঁৱৰী, জলকুঁৱৰী, গৃহকুঁৱৰী বা গৃহলক্ষ্মী আদি অশৰীৰী দেৱী ক্ৰমে বননি, জলাশয়, মানুহৰ ঘৰ আদিত বসবাস কৰে। এই দেৱীসকলে মানুহক বিপদৰ পৰা ৰক্ষা কৰে বুলি বিশ্বাস কৰিছিল। এনেধৰণৰ জনবিশ্বাস বনকুঁৱৰী কবিতাটিৰ লগত জড়িত হৈ আছে। 4. অসমীয়া ৰোমান্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল ক'ৰ পৰা গ্ৰহণ কৰিছিল? উত্তৰ, ইংৰাজী ৰোমান্টিক কবিতাৰ দ্বাৰা প্ৰভাৱিত অসমীয়া ৰোমান্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল সংগ্ৰহ কৰিছিল প্ৰধানকৈ নিজৰ দেশ সমাজৰ পৰা। সহজ সৰল গাঁৱলীয়া সমাজত প্ৰচলিত কিছুমান জনবিশ্বাসৰ লগত নিজস্ব ৰহণ বোলাই তেওঁলোকে কবিতা সৃষ্টি কৰিছিল। 5. হাবিৰ মাজত মৰ্মৰ ধ্বনি কোনে তুলিছিল? উত্তৰ, হাবিৰ মাজত গছৰ শুকান পাতবোৰত বতাহৰ বা লাগি যি শব্দ হৈছিল তাকে কবিয়ে মৰ্মৰ ধ্বনি তোলা বুলি কৈছে। দুপৰৰ নিৰ্জনতাত সৃষ্টি হোৱা সেই ধ্বনি কোনোবা অশৰীৰী শক্তিয়ে কৰা বুলি উল্লেখ কৰা হৈছে। দীঘল প্ৰশ্ন 1 নম্বৰ, বনকুঁৱৰী কবিতাটোৰ মূল ভাৱ লিখা। উত্তৰ, কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ বনকুঁৱৰী কবিতাটোৰ দ্বাৰা প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত প্ৰাণীজগতে বিচাৰি পোৱা সীমাহীন আনন্দানুভূতিক সুন্দৰকৈ প্ৰকাশ কৰিছে। কবিৰ অনুভূতিত এক নিৰ্জন দুপৰীয়া কোনোবাই যেন সুহুৰি মাৰি কাৰোবাক আমন্ত্ৰণ জনাইছে। বতাহৰ বা লাগি গছৰ আগবোৰে হালি জালি নাচিছে, পাতবোৰ থৰথৰকৈ কঁপিছে আৰু শুকান পাতত মৰ্মৰ ধ্বনি উঠিছে। লতাবোৰে ইটোৱে সিটোক সাৱটি ধৰি মৰম যাচিছে আৰু পাতৰ আঁৰৰ কপৌতিয়ে তাকে জুমি জুমি চাইছে। কুলুকুলু শব্দেৰে বৈ যোৱা নদীখনলৈ চাই বিৰিষে হালি জালি হাঁহিছে। বকুল, তামোল, লেটেকু আদিৰে ভৰা এৰাবাৰীখনত বাঁহৰ মাজে মাজে যেন কোনোবাই ফুচফুচাই কথা পাতি ঘূৰি ফুৰিছে। যখিনী কন্যা যেন কণমানি ছোৱালী এটিয়ে হৰিণী পোৱালী এটিক আনি জানৰ পাৰত পানী খুৱাইছে। সৌন্দৰ্যময়ী বনকুঁৱৰীয়ে জলৰ দেৱী নিয়ৰীক লগত লৈ বনৰ ফুল পাতেৰে সাজি কাচি বতাহক মৰম যাচিছে। মুকলি চুলিৰে দেৱজনীহঁতে চাপৰি বজাই নাম ধৰিছে। এনেদৰে কবিয়ে প্ৰকৃতি জগতৰ বিবিধ বস্তুৰ লগত কিছুমান অতিপ্ৰাকৃত কাহিনী সন্নিৱিষ্ট কৰি মানুহৰ চাক্ষুষ দৃষ্টিৰ আঁৰত থকা কিছুমান অপাৰ্থিৱ সত্তাৰ সন্ধান দিব বিচাৰিছে। 2. বনকুঁৱৰী কবিতাটোত প্ৰকৃতিৰ ৰূপৰ বৰ্ণনা কিদৰে কৰিছে নিজৰ ভাষাত লিখা। উত্তৰ, বনকুঁৱৰী কবিতাটোত কবি চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰকৃতিৰ অপৰূপ ৰূপৰ সৌন্দৰ্যক সুন্দৰকৈ বৰ্ণনা কৰিছে। মানুহৰ চকুত সহজে ধৰা নপৰা প্ৰকৃতিৰ প্ৰতিটো বস্তুৰ মাজতে লুকাই থাকে সুন্দৰৰ এক বিশেষ সত্তা। কবিতাটিত প্ৰকৃতিৰ গছ, লতা, পশু পক্ষী, নৈ, বতাহ আদি উপাদানবোৰৰ সামূহিক কাৰ্যকলাপে সৃষ্টি কৰা পৰিৱেশটোক কবিয়ে জীৱন্ত ৰূপত দাঙি ধৰিছে।
নিৰ্জন দুপৰবেলা প্ৰকৃতিৰ গছ-গছনি, চৰাই-চিৰিকটি আদি আটাইবোৰে আনন্দৰ মেলা পাতিছে। বতাহৰ বা লাগি গছৰ আগবোৰে হালি-জালি নাচিছে। পাতবোৰ থৰথৰকৈ কঁপিছে। শুকান সৰাপাতত মৰমৰ ধ্বনি উঠিছে। লতাবোৰে গছজোপাক সাৱটি যেন প্ৰতি অংগত মৰমৰ চুমা যাচিছে। মইনা চৰাইৰ অমিয়া মাতে নিৰ্জনতা ভেদি কাৰোবাক যেন আবেদন জনাইছে। কুলু কুলুকৈ বৈ যোৱা নৈখনলৈ চাই ওখ ওখ গছবোৰে হালি-জালি হাঁহিছে। তামোল লেটেকু আদিৰে ভৰপূৰ এৰাবাৰীখনৰ বাঁহৰ মাজে মাজে যেন কোনোবাই ফুচফুচাই কথা পাতিছে। কপৌশালীয়ে গাতে গা লগাই মনৰ মৰম যাচিছে। তাৰ মাজতে যখিনী কন্যাই বনফুল সাজ পিন্ধি আহঁতৰ তলত নাচিছে। বনকুঁৱৰী আৰু জলকুঁৱৰীয়ে সাজি-কাচি বতাহক মিচিকি হাঁহিৰে প্ৰেমৰ আবেদন জনাইছে। এনেদৰে বনকুঁৱৰী কবিতাটিত কবিয়ে প্ৰকৃতিৰ অপূৰ্ব ৰূপৰ এক সুন্দৰ বিৱৰণ দাঙি ধৰিছে। ৩ নম্বৰ প্ৰশ্ন, বনকুঁৱৰী কবিতাটিত কবিয়ে কিদৰে অতিপ্ৰাকৃত পৰিৱেশৰ সৃষ্টি কৰিছে বুজাই লিখা। উত্তৰ: অতিপ্ৰাকৃত মানে অলৌকিক বা অস্বাভাৱিক। বনকুঁৱৰী কবিতাটোত কবি চন্দ্ৰকুমাৰ আগৰৱালাই কিছুমান বাস্তৱ প্ৰাকৃতিক পৰিৱেশত অতিপ্ৰাকৃত ঘটনাৰ সমাৱেশ ঘটাইছে। উদাহৰণস্বৰূপে এজোপা বকুল, তামোল আৰু লেটেকুৰে ভৰা এৰাবাৰীখনৰ বাঁহৰ মাজে মাজে কোনোবা ঘূৰি ফুৰা, ফুচফুচাই কথা পতা এক অতিপ্ৰাকৃত ঘটনা। যখিনী কন্যাই হৰিণা পোৱালিক পানী খুওৱাৰ কথাও অতিপ্ৰাকৃত। সেই দৃশ্য কবিয়ে এনেদৰে প্ৰকাশ কৰিছে: অকণি ছোৱালী যখিনী কন্যা এফেৰি ফুলৰে পাহি, জানৰ কাষত পানী খুৱাইছে হৰিণা পোৱালি লাহি। আন দুজনী যখিনী ছোৱালীয়ে বনফুল সাজ পিন্ধি আহঁতৰ তলত নাচিছে। মুকলি চুলিৰে টুপ টুপকৈ চাপৰি বজাই নাম গাইছে। আন এক অতিপ্ৰাকৃত পৰিৱেশ হৈছে বনকুঁৱৰী আৰু জলকুঁৱৰীয়ে বতাহক মিচিকি হাঁহিৰে আনন্দিত কৰা। দুয়ো কুঁৱৰীৰ বিষয়ে কবিয়ে এনেদৰে উল্লেখ কৰিছে: মৰকত মণি জিলিকে শিৰত, দেৱী হ'ব বনকুঁৱৰী, মুকুতাৰে অৰা লগতে ইজনা, জলৰ দেৱী নিয়ৰী। এনেদৰে কবিয়ে বনকুঁৱৰী কবিতাটোত কিছুমান কাল্পনিক আৰু অতিপ্ৰাকৃত পৰিৱেশৰ সৃষ্টি কৰিছে। ৪. চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি প্ৰতিভা সম্পৰ্কে আলোচনা কৰা। উত্তৰ: অসমীয়া সাহিত্যত প্ৰতিমাৰ খনিকৰ ৰূপে খ্যাত চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি প্ৰতিভা অনন্য। ইংৰাজী ৰোমান্টিক কবিতাৰ দ্বাৰা প্ৰভাৱিত হৈ তেখেতে অসমীয়া ভাষাত ৰোমান্টিক কবিতাৰ ধাৰা আৰম্ভ কৰে। তেখেতে ইংৰাজী কবিতাৰ পৰা কবিতা লিখাৰ কৌশল গ্ৰহণ কৰিছিল আৰু কবিতাৰ বিষয় বা সমল সংগ্ৰহ কৰিছিল সহজ সৰল গাঁৱলীয়া সমাজত প্ৰচলিত কিছুমান জনবিশ্বাসৰ পৰা। কবিতাসমূহত তেখেতৰ নিজস্ব কল্পনাৰ ৰহণ সানি পাঠকক এক অনন্য সোৱাদ দিয়াৰ চেষ্টা কৰিছে। চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকীৰ প্ৰথম সম্পাদক আৰু জোনাকীৰ প্ৰথম সংখ্যাতে তেখেতৰ বনকুঁৱৰী কবিতাটো প্ৰকাশ হৈছিল। এই কবিতাটোকে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বুলি কোৱা হয়। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা তেখেতৰ দুখন উল্লেখযোগ্য কবিতা পুথি হৈছে প্ৰতিমা আৰু বিন বৰাগী। ৫ নম্বৰ, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। অথিৰ বায়ুৰ শিয়ৰিল নোম, উছলাইছে গৈ জান, কাৰণ নেদেখা আনন্দৰ ঢৌৱে বুৰালে প্ৰাণীৰ প্ৰাণ। উত্তৰ: উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ বনকুঁৱৰী কবিতাটোৰ পৰা অনা হৈছে। আমি দেখা অপূৰ্ব সুন্দৰ প্ৰকৃতিখনৰ মাজত যে এক অপাৰ্থিব সত্তা লুকাই থাকে আৰু প্ৰতিটো উপাদানেই বিনিময় কৰে প্ৰেম ভালপোৱাৰ অন্তহীন আমেজ, তাৰ প্ৰসংগতে কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। প্ৰকৃতিৰ বিভিন্ন উপাদান যেনে গছ লতিকা, চৰাই চিৰিকটি, ফল ফুল, নদ নদী আদিৰ সামূহিক ক্ৰিয়াকলাপে সৃষ্টি কৰে এক অপূৰ্ব সুন্দৰৰ মেলা। গছবোৰে হালি জালি নৃত্য কৰে, চৰাইবোৰে জোৰ পাতি গাত গা লগাই মনৰ মৰম যাচে, লতিকাবোৰে গছজোপাক আলিংগন কৰি প্ৰেমৰ অমিয়া বিলায়, ভিন্ন ৰঙী পখিলাই পোচাকত ৰঙীন বুটা বাচে, বতাহে ফুলৰ সুগন্ধ ছটিয়াই সকলোৰে মন জীপাল কৰি তোলে। তাৰ মাজতে কবিৰ কল্পনাৰ সৌন্দৰ্যময়ী বনকুঁৱৰী আৰু জলকুঁৱৰীয়ে সাজি কাচি প্ৰেমৰ ভিক্ষাৰী বতাহক মিচিকি হাঁহিৰে আনন্দিত কৰিছে। মুঠতে এক অজান আনন্দৰ ঢৌত সকলো যেন উটি ভাঁহি ফুৰিছে। খ. মুকলি চুলিৰে নাম গাই ঘূৰি, চাপৰি টুক টুক টুক, ৰূপহীৰ মেল দেৱজনী খেল, মানুহে নেদেখা মুখ। উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ বনকুঁৱৰী কবিতাটোৰ পৰা অনা হৈছে।
দেৱজনী বা যক্ষিণীয়ে মানুহৰ চকুত ধৰা নিদিয়ে অথচ টুক টুক চাপৰি বাই ঘূৰি ফুৰে। এই অদৃশ্য শক্তিক উপস্থাপন কৰিবৰ বাবেই কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। জনবিশ্বাস মতে প্ৰকৃতি জগতখনত পাৰ্থিৱ উপাদানবোৰৰ লগতে কিছুমান অপাৰ্থিৱ সত্তাও লুকাই থাকে। ভূত প্ৰেত যক্ষিণী বা দেৱজনী কাৰো দৃষ্টিগোচৰ নহয় যদিও সেইবোৰৰ উপস্থিতি মানুহে বিশ্বাস কৰে। কবিৰ কল্পনাটো প্ৰকৃতি জগতৰ উপাদানবোৰ যেনে গছ লতা ফল ফুল চৰাই চিৰিকটি নদ নদী আদিয়ে যিদৰে প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ধন কৰিছে তাৰ লগে লগে দেৱজনীয়ে মুকলি চুলিৰে টুক টুক চাপৰি বজাই নাম গাই ঘূৰি ফুৰে। আন বস্তুবোৰৰ দৰে দেৱজনীয়েও যেন আনন্দত আত্মহাৰা হৈছে। এতিয়া মই অতিৰিক্ত কিছুমান প্ৰশ্ন তোমালোকৰ চূড়ান্ত পৰীক্ষাত অহা বিগত কেইটামান বছৰৰ দিবলৈ গৈছোঁ। তাৰ ১ নম্বৰ হৈছে জোনাকী আলোচনী কোন চনত প্ৰকাশিত হৈছিল আৰু ইয়াৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ: জোনাকী আলোচনী প্ৰথম প্ৰকাশ হৈছিল 1889 চনত। এই আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। ২. মৰকত মণি জিলিকে শিৰত। মৰকত মণি মানে কি? এই মণি কাৰ শিৰত জিলিকাৰ কথা কোৱা হৈছে? উত্তৰ: মৰকত মণি মানে এবিধ সেউজীয়া বাখৰৰ মণি। বনকুঁৱৰী কবিতাটোত এই মণি বনকুঁৱৰীৰ শিৰত জিলিকাৰ কথা কোৱা হৈছে। ৩. খিলখিল হাঁহি গ'ল দিহাদিহি। ইয়াত কোনে খিলখিলাই হহাৰ কথা কোৱা হৈছে? তেওঁলোকে খিলখিলাই হাঁহি কি কৰিছিল? উত্তৰ: ইয়াত দেৱজনী অৰ্থাৎ যক্ষিণী কন্যাহঁতে হহাৰ কথা কোৱা হৈছে। তেওঁলোকে খিলখিলাই হাঁহি মেল পাতিছিল। ৪. জোৰ জোৰ কৰি আনিলে বতাহে। ইয়াত বতাহে কি অনাৰ কথা কোৱা হৈছে? উত্তৰ: ইয়াত বতাহে কেতেকী ফুল অনাৰ কথা কোৱা হৈছে। বতাহে উৰাই অনা কেতেকী ফুলৰ গোন্ধত দশোদিশ মলমলাই গৈছিল। ৫. হাবিৰ মাজৰ পৰা কোনেনো বা মাতি উঠে মৰ্মৰ। ইয়াত উল্লেখ কৰা মৰ্মৰ শব্দটো আচলতে কিহৰ? কবিয়ে এই শব্দ কোনে কৰা বুলি কৈছে? উত্তৰ: ইয়াত উল্লেখ কৰা মৰ্মৰ শব্দটো আচলতে বতাহৰ বা লাগি কঁপি উঠা শুকান সৰা পাতৰ। কবিয়ে এই শব্দটো হাবিৰ মাজৰ পৰা কোনোবা অদৃশ্য শক্তি বা দেৱজনীয়ে কৰা বুলি কৈছে। ৬. কলা ঘুমটীয়া শব্দৰ অৰ্থ কি? উত্তৰ: কলা ঘুমটীয়া শব্দৰ অৰ্থ হৈছে চিলমিলকৈ অহা টোপনিৰ অৱস্থা। ৭. মৰম ভিক্ষাৰী বিচাৰিছোঁ দেৱী প্ৰাণৰ অমিয়া মাধুৰী। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। উত্তৰ: উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ বনকুঁৱৰী কবিতাটোৰ পৰা অনা হৈছে। প্ৰকৃতিৰ পাৰ্থিৱ অপাৰ্থিৱ আটাইবোৰ বস্তুৱে সৌন্দৰ্যৰ সুষমা ঢালি মোহনীয় ৰূপ সৃষ্টি কৰাত বতাহেও উন্মনা হৈ যেন বনকুঁৱৰী আৰু জলকুঁৱৰীৰ পৰা প্ৰেম ভিক্ষা কৰিছে বুলি কবিতা ফাঁকিত উল্লেখ কৰিছে। প্ৰকৃতিৰ গছ লতা চৰাই চিৰিকটি সকলোৱে আপোন মনে হালি জালি নাচি বাগি এক বিনন্দীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। তেনে পৰিৱেশত বতাহেও ফুলৰ সুগন্ধ বিয়পাই সকলোকে ৰোমাঞ্চিত কৰি তুলিছে। বনকুঁৱৰী আৰু জলকুঁৱৰীৰ ৰূপত মুগ্ধ হৈ বতাহে তেওঁলোকৰ ওচৰত প্ৰেম ভিক্ষা কৰিছে। প্ৰেমিকৰূপী বতাহে দুয়ো কুঁৱৰীক প্ৰেমৰ আবেদন জনাইছে আৰু দুয়ো কুঁৱৰীয়ে মিচিকি হাঁহি মাৰি সঁহাৰি জনাইছে। ৮. খোপাত পিন্ধিছে বনৰ পখিলা আটাই আপোন ধন। বন ফুলৰ মৌ পিছে কোনোৱে বা শান্ত হ মানুহ মন। উত্তৰ: উদ্ধৃত স্তৱকটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাদেৱে লিখা বনকুঁৱৰী কবিতাটোৰ পৰা অনা হৈছে। সুন্দৰ পৃথিৱীখনক অধিক মনোমোহা কৰি তোলে ইয়াৰ প্ৰতিটো উপাদানে। প্ৰকৃতিখনতে পাব পাৰি মানসিক প্ৰশান্তি আৰু পৰিতৃপ্তি। তাৰ প্ৰসংগতে কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। প্ৰকৃতিৰ পাৰ্থিৱ অপাৰ্থিৱ আটাইবোৰ বস্তুৱেই মৌলিক বৈশিষ্ট্যৰে সমৃদ্ধ আৰু আটাইয়ে আপোন মনে নিজ নিজ কৰ্মত ব্যস্ত। কবিৰ কল্পনাত এই প্ৰকৃতিতে বিচৰণ কৰে কিছুমান অশৰীৰী দেৱজনীয়ে। সিহঁতেও যেন সাজি কাচি সুন্দৰ প্ৰকৃতিৰ ৰূপ চৰাইছে। বনৰ পাতেৰে ফুলেৰে পখিলাৰে সিহঁতে নিজকে সজাই তুলিছে। কিন্তু মানুহে প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যক উপভোগ কৰি সন্তুষ্টি লভিব নাজানে বা নলয়, বৰঞ্চ পাকে প্ৰকাৰে অনিষ্টহে কৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বনকুঁৱৰী কবিতাটোৰ প্ৰশ্নোত্তৰ আছিল ইমানেই। আজিৰ ভিডিঅ' মই ইমানতে সামৰোঁ। চাই থাকিবা আছামিজ পাঠশালা। ধন্যবাদ।